বিশিষ্ট সাহিত্যিক সাংবাদিক কনক সেন ডেকালৈ ND24-ৰ সংবাদ মহিৰু সন্মান ND24-ৰ পঞ্চম বাৰ্ষিকী উপলক্ষে সন্মান প্ৰদান কৰা হয় স্বাস্থ্যজনিত কাৰণত 1 মাৰ্চৰ অনুষ্ঠানলৈ আহিব পৰা নাছিল জ্যেষ্ঠ সাংবাদিকগৰাকী আজি মহানগৰীৰ তেখেতৰ বাসগৃহত ND24 কৰ্তৃপক্ষই প্ৰদান কৰে এই সন্মান ND24-ৰ CMD কিশোৰ বৰাই প্ৰদান কৰে এই সন্মান অনুষ্ঠানত উপস্থিত আছিল ND24-ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা সহ প্ৰতিষ্ঠানটোৰ কেইবাগৰাকী ব্যক্তি এই সন্মানত আছিল এখন গামোচা চেলেং চাদৰ জাপি হফুৰা স্মাৰক এখন প্ৰশস্তি পত্ৰ লগতে আছিল 51000 টকাৰ এখন চেক থানেশ্বৰ বৰা সবিতা বৰা সোঁৱৰণী এই সন্মান গ্ৰহণ কৰি ND24ক ধন্যবাদ জ্ঞাপন কৰে বিশিষ্ট সাহিত্যিকগৰাকীয়ে বিশিষ্ট সাহিত্যিক সাংবাদিক কনক সেন ডেকালৈ ND24-ৰ সংবাদ মহিৰু সন্মান প্ৰদান আজি তেওঁৰ বাসগৃহত গৈ ND24-ৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিশোৰ বৰাই তেওঁক এই সন্মান প্ৰদান কৰে ND24-ৰ পঞ্চম বাৰ্ষিকী উপলক্ষে এই সন্মান প্ৰদান কৰা হয় তেওঁ স্বাস্থ্যজনিত কাৰণত 1 মাৰ্চৰ ND24-ৰ অনুষ্ঠানলৈ আহিব পৰা নাছিল আৰু আজি সাংবাদিকগৰাকীৰ মহানগৰীৰ বাসগৃহলৈ গৈ ND24 কৰ্তৃপক্ষই এইদৰে তেওঁক সন্মান প্ৰদান কৰে ND24-ৰ CMD কিশোৰ বৰাই প্ৰদান কৰে এই সন্মান অনুষ্ঠানত উপস্থিত আছিল ND24-ৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা সহ প্ৰতিষ্ঠানটোৰ কেইবাগৰাকী ব্যক্তি বিজয় কৰিবলৈ ওলাই আহক আসাম কা বিক্ষুব্ধ সমাজ হিন্দী অনুভৱখিনি কেমেৰাত একেবাৰে পোনপ্ৰথমে মই ND24 এই প্ৰতিষ্ঠানৰ গুৰুদেৱতাসকল সংশ্লিষ্ট লোকসকল আৰু এই প্ৰতিষ্ঠানত জড়িত সাংবাদিক বন্ধু বান্ধৱীসকলৰ উপৰি আমাৰ এই টিভি চেনেলটোৰ সমূহ শ্ৰোতাবৃন্দলৈ মই নমস্কাৰ জনাইছোঁ প্ৰণাম জনাইছোঁ আৰু এনেকুৱা এটি বঁটা মই লাভ কৰি নিজকে ধন্য মানিছোঁ আৰু মই NDTV চেনেলৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু এই সুদীৰ্ঘ কালছোৱাত এই চেনেলটোৱে অসমৰ জাতীয় জীৱনৰ বিভিন্ন সমস্যাৰ দিশ আলোচনা কৰি ইয়াৰ পৰা মানে সমস্যাবিলাক সমাধান কৰি আগবাঢ়ি যাব পাৰি সেই বিষয়ৰ বহুত পৰামৰ্শ প্ৰায়ে দি অহা হৈছে মানে সাংবাদিকতাৰ মূল কথাটোৱেই হ'ল যিমানেই মানে বিৰুদ্ধে আলোচনা বিবেচনা নকৰক কিয় সংবাদ মাধ্যমৰ গুৰুত্ব কেতিয়া হ্ৰাস নহয় সেই বাতৰি কাকতেই হওক বা টিভি চেনেলেই হওক বা আন যিকোনো মানে মাধ্যম নহওক কিয় যদি সংবাদ মাধ্যমেই নাথাকে যদি সমস্যা দাঙি ধৰা নহয় যদি সেই সমস্যা কৰ্তৃপক্ষই মানে গুৰুত্ব নিদিয়ে তেনেহ'লে গণতন্ত্ৰৰ অৰ্থই নাথাকিব গতিকে NDTV এই কালছোৱাত বিগত কালছোৱাত যথেষ্ট পৰিমাণে এই ক্ষেত্ৰত অৱদান আগবঢ়াইছে মই ধন্যবাদ জনাইছোঁ দ্বিতীয়তে আটাইতকৈ উল্লেখনীয় কথা হ'ল যে পিতৃ মাতৃক স্মৰণ কৰা ইয়াতকৈ মইতো নিজে মই ঈশ্বৰ বিশ্বাসী নহয় কাৰণ মই বহুত চিন্তা চৰ্চা পঢ়া শুনা কৰি যেতিয়া দেখিলোঁ এইটো এটা মানে ধাৰণা আৰু গতিকে এতিয়া আমাৰ ইতিবাচক চিন্তা সকলোৰে উন্নতি হওক সমাজখন আগবাঢ়ি যাওক পিতৃ মাতৃক আমি শ্ৰদ্ধা কৰিব শিকোঁ হওক এই ধৰণৰ যিটো ধাৰা এই ধাৰাটো আগবঢ়াই নিব লাগিব আৰু আমাৰ NDTV-য়ে এই ক্ষেত্ৰত আগভাগ লওক আৰু পিতৃ মাতৃক শ্ৰদ্ধা জনাবৰ কাৰণে এই বঁটাৰ আয়োজন কৰিছে এইটো অতি উত্তম কথা আৰু এইটো আনেও এইটো গ্ৰহণ কৰিব লাগে এই ধাৰাটো নতুন এটা ৰাস্তা দেখুৱাইছে গতিকে মই ধন্যবাদ জনাইছোঁ প্ৰত্যেকটা ক্ষেত্ৰতে এই টিভি চেনেলটোৱে নতুন নতুন দিশ দেখুৱাই আহিছে ভৱিষ্যতে আৰু দেখুৱাওক ND24-ৰ পঞ্চম বাৰ্ষিকী অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি যিসমূহ বঁটা আমি ঠিক কৰিছিলোঁ তাৰে অন্যতম এটি বঁটা আছিল সংবাদ মহিৰু আমি অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অসমৰ সংবাদ জগতলৈ সংবাদৰ ভঁৰাল চহকী কৰা কনক সেন ডেকা ছাৰৰ ওচৰলৈ আমি আহিলোঁ তেখেত সেইদিনাখন ব্যক্তিগত অসুবিধাৰ বাবে আমাৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে আমি আমাৰ মুখ্য সম্পাদক ৰাজদীপ বাইলুং বৰুৱা
পট্টনায়ক নেতৃত্বত আমাৰ এটি দল আহিলে আমি ছাৰলৈ আমাৰ এই সন্মান যাচিলোঁ, মৰম যাচিলোঁ আৰু তেখেতৰ পৰা আমি আশীৰ্বাদ বিচাৰিলোঁ যে আমি আহিব লগা দিনবিলাকত যাতে অসমত এটা সুস্থ বাতাবৰণ তৈয়াৰ কৰাৰ ক্ষেত্ৰত ND24 এটা বলিষ্ঠ ভূমিকা পালন কৰিব পাৰে জাতিৰ স্বাৰ্থত, অসমীয়া ৰাইজৰ স্বাৰ্থত। আৰু আমি তেখেতৰ ওচৰতে আশীৰ্বাদ বিচাৰি আহিছোঁ আৰু আমাৰ যি বঁটা তেওঁলৈ আমি আগবাঢ়িছিলোঁ সেই বঁটাখন তেওঁক আমি প্ৰদান কৰিলোঁ আৰু তেখেতে গ্ৰহণো কৰিলে আৰু আমাক তেখেতে ধুনীয়াকৈ আশীৰ্বাদো দিছে যাতে আহিব লগা দিনবিলাকত আমি অসমৰ সংবাদ জগতত উজ্জ্বল নক্ষত্ৰ হিচাপে জিলিকি থাকিব পাৰোঁ আৰু অসমীয়া ৰাইজৰ ND24ৰ পঞ্চম বাৰ্ষিকীত আমি এইবাৰ দুটা সন্মান আগবঢ়াইছিলোঁ। সংবাদ মহিৰো সন্মান 2024 আৰু 2025 বৰ্ষৰ বাবে আৰু সাহিত্য মহিৰো সন্মান 2024-2025 বৰ্ষৰ বাবে। আৰু আমি সিদিনা আমাৰ যি মূল অনুষ্ঠান আছিল তালৈ আমি বঁটা প্ৰাপকসকলক আমন্ত্ৰণ জনাইছিলোঁ যদিও শাৰীৰিক অসুস্থতাৰ বাবে আমাৰ 2024 বৰ্ষৰ থানেশ্বৰ বৰা, সবিতা বৰা সোঁৱৰণী সংবাদ মহিৰো বঁটা গ্ৰহণ কৰিবলৈ কনকসেন ডেকা ডাঙৰীয়া সিদিনা উপস্থিত থাকিব নোৱাৰিলে। গতিকে আজি আমি তেখেতৰ বাসগৃহত উপস্থিত হৈ আমাৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক কিশোৰ বৰা ডাঙৰীয়া, আমাৰ মহাপ্ৰবন্ধক জ্যোতিষ পৱন বৰদলৈ, HR হেড পৰিস্মিতা কাকতি আৰু আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ক লগত লৈ আমি ছাৰক সেৱা ধৰিবলৈ আহিলোঁ। ছাৰে অতি সাদৰেৰে আমি তেখেতক প্ৰদান কৰিব খোজা এই সন্মান গ্ৰহণ কৰিছে, আমাক আশীষ প্ৰদান কৰিছে আৰু সংবাদ জগতত আমি যাতে নিৰ্ভীকভাৱে, বলিষ্ঠভাৱে, দায়বদ্ধতাৰে কাম কৰিব পাৰোঁ সেই উপদেশ আমাক দিছে, আমি ধন্য মানিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।